যোৱাকালি মই মাৰ্ঘেৰিটাত গৈছিলোঁ 20,000 মহিলা সকলো মোৰ মিটিঙত আহিছিলে 10,000 টকাৰ চেক ল'বৰ কাৰণে তাৰ আগদিনাখন মই জাগিৰোডত আহিছিলোঁ 40,000 মহিলা মোৰ পৰা চেক ল'বৰ কাৰণে 10,000 টকাৰ লাখপতি বাইদেউ চেক ল'বৰ কাৰণে তেওঁলোক আহিছিলে তাৰ আগদিনাখন মই নলবাৰীত আছিলোঁ নলবাৰীতো 40,000 মহিলা তেওঁলোকে মোৰ মিটিঙত আহিছিলে আৰু আমি 10,000 টকাকৈ চেক বিতৰণ কৰিছিলোঁ আমাৰ 17 ছেপ্টেম্বৰ তাৰিখে অসমৰ 40 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আজি আমাৰ মহিলা উদ্যমিতা অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ এই আঁচনিবিলাক প্ৰত্যেক বছৰে আমি আগবঢ়াওঁ কিন্তু বিটিচিত সকলোৱে এই আঁচনি নাপায় এতিয়া যদি মই ইয়াতে খুধো অৰুণোদয় কোনে কোনে পাইছে হাত ডাঙক কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক হাত ডাঙিলে কাটা নাযায় অৰুণোদয় হাত ডাঙক ভয় কৰিব নালাগে হাত ডাঙক কিমানে পাইছে ইয়াত থকা 30% পাইছে লাখপতি বাইদেউৰ লিষ্টত কাৰ কাৰ নাম আছে হাত ডাঙক 10,000 টকাত কাৰ কাৰ নাম আছে অকণমান মহিলাৰ নাম আছে কিন্তু বিটিচিৰ যদি মই বাহিৰত যাওঁ লাখপতি বাইদেউত কাৰ কাৰ নাম আছে সকলোৱে হাত উঠায় অৰুণোদয়ত কাৰ কাৰ নাম আছে সকলোৱে হাত উঠায় এতিয়া মই আকৌ সুধিছো প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে হাত উঠাওক অকণমান মানুহে পাইছে বহুত মানুহে পোৱা নাই এতিয়া তাৰ মানে চৰকাৰে বিটিচিক নিদিয়ে নেকি চৰকাৰে নলবাৰীত যিমান দিয়ে বিটিচিটো সিমান দিয়ে জালুকবাৰীত যিমান দিয়ে চৰকাৰে বিটিচিকো সমান দিয়ে চৰকাৰে ডিব্ৰুগড়ত যিমান দিয়ে চৰকাৰে বিটিচিকো সমান দিয়ে কিন্তু বিটিচিৰ মানুহে এই আঁচনিবিলাক নাপায় মোৰ মন বেয়া লাগে কাৰণ বিটিচিতে আটাইতকৈ বেছি দুখীয়া মহিলা আছে দুখীয়া লোক আছে যুৱক যুৱতী আছে কিয় নাপায় লাহে লাহে মই বুজিলো যে বিটিচিত কিবা যদি আঁচনি পাব লাগে প্ৰথমতে ভিচিডিচিৰ মূৰত তেল মাৰিব লাগে হয় না নহয় তাৰ মানে বিটিচিত প্ৰধানমন্ত্ৰীৰো অধিকাৰ নাই মুখ্যমন্ত্ৰীৰো নাই বিটিচিৰ চিফো নাই ইয়াতে আঁচনি পাবৰ কাৰণে ভিচিডিচিৰ মূৰত তেল ঢালিব লাগে এতিয়া কোনো পাৰ্টিয়ে ভিচিডিচিৰ কথা ক'ব নোৱাৰে কাৰণ তেওঁলোকে ভিচিডিচিক ভয় কৰে কিন্তু বিজেপিয়ে ভিচিডিচিক ভয় নকৰে আৰু সেই কাৰণে আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে অৰুণোদয় লাখপতি বাইদেউ চৰকাৰী চাকৰি বিটিচিৰ ৰাইজে ডাইৰেক্টলি পাব পাৰে ভিচিডিচিৰ মূৰত তেল ঢালিব নালাগে ঠিক কৈছো নে নাই মই আজি অৰুণোদয় পাবৰ কাৰণে ভিচিডিচিক ফৰ্মখনৰ কাৰণে 200-300 টকা দিব লাগে ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাবৰ বাবে ভিচিডিচিক টকা দিব লাগে নহলে ঘৰ নাপায় আৰু আমাৰ দুখীয়া মানুহ সদায় দুখীয়া হৈ থাকে সেই কাৰণে এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে এই ভিচিডিচিৰ দালালি সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব কাৰণ ভিচিডিচি আমাৰ মালিক নহয় আজি প্ৰধানমন্ত্ৰীয়ে টকা দিছে ঘৰ বনাব গৰীব মানুহে পাব লাগিব আজি অৰুণোদয় টকা মই দিছো গৰীব মানুহে পাব লাগিব ইয়াত ভিচিডিচিৰ দালালি নচলিব শ্ৰদ্ধা ৰাইজ
আজি বিটিচিৰ দুখীয়া মানুহখিনি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আজি আমাৰ বিটিচিৰ সকলো স্তৰৰ মানুহে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কোনোবাৰ বোলে মাটি নাই, কাৰোবাৰ বোলে অৰুণোদয় নাই, কাৰোবাৰ বোলে ঘৰ নাই। মই এটাই ক'ব পাৰো, এবাৰ মাত্ৰ বিটিচিত বিজেপিৰ চৰকাৰ আনি দিয়ক, ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব।